নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰামধেনু এছ নেশ্যনেলটোলৈ। আজি লৈ আহিছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ ওপৰত কিছু তথ্য। আহক তেন্তে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, খুবেই ভাল খবৰ আৰু মাজত মাত্ৰ 12টা দিনৰ পাছতে আপোনালোকৰ একাউণ্টত সোমাব 2 লাখ আৰু 5 লাখকৈ টকা। বন্ধুসকল, আমি সকলোৱে জ্ঞাত CM টিপুলিৰ যি 91,727 গৰাকীক ইণ্টাৰভিউলৈ মতা হৈছিল যদিও ইয়াৰে 10,360 গৰাকী কিবা কাৰণত ইণ্টাৰভিউত উপস্থিত হ'ব নোৱাৰিলে। ইয়াৰে আমি ছেক্টৰ অনুযায়ী চালে ফাৰ্মিঙত আছিলে 32,268 গৰাকী আৰু আদাৰ ছেক্টৰত আছিলে 14,215 গৰাকী আৰু ফিচাৰীত আছিলে 13,743 গৰাকী। এইখিনি যুৱক যুৱতীয়ে ইতিমধ্যে ইণ্টাৰভিউত অৱতীৰ্ণ হ'ল আৰু ইয়াৰ পৰাই প্ৰথম পৰ্যায়ত যি 30,000 যুৱক যুৱতীক 2 লাখ আৰু 5 লাখকৈ টকা দিয়া হ'ব। ইয়াৰে প্ৰথম পৰ্যায়ত আপোনালোকৰ 30 জুলাইত ইয়াৰে ফাইনেল লিষ্টখন প্ৰকাশ পাব আৰু এই লিষ্টখনত আপোনাৰ নামটো আহিছেনে নাই অহা আপুনি কিদৰে চাব পাৰিব। এই ক্ষেত্ৰত আপোনাৰ নিজৰ ষ্টেটাছটো আপুনি নিজে মোবাইলত চেক কৰি থাকিব পাৰিব। কেনেকৈ চেক কৰিব পাৰিব মই ভিডিঅ'টো শেষত আপোনালোকক দেখাই দিম। CM টিপুলিৰ ফালৰ পৰা যি তথ্য প্ৰকাশ পাইছিলে ইয়াতে কিন্তু দিয়া আছে 30 জুনত এই ইণ্টাৰভিউ প্ৰচেছটো কমপ্লিট হোৱা বুলি। কিন্তু মোক এজন বন্ধুৱে কমেণ্ট কৰি জনাইছিলে যে তেখেতে জুলাই মাহত ইণ্টাৰভিউ দিয়া বুলি। কিন্তু ইয়াৰ সত্যতাটো মই নাজানো। যদি আপোনালোকৰ মাজতো কোনোবা আছে জুলাই মাহত ইণ্টাৰভিউ দিয়া, কিবা কাৰণত হ'বও পাৰে, তেন্তে কমেণ্ট কৰি জনাব। আৰু প্ৰথম পৰ্যায়ত যি 30 জুলাইত 30,000 ছিলেকশ্যন হ'ব, তাৰে তেওঁলোকৰ ট্ৰেইনিং হ'ব আপোনাৰ 20 আগষ্টৰ পৰা আৰু এই ট্ৰেইনিংটো কমপ্লিট হ'ব 31 অক্টোবৰত। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে ঘোষণা কৰিছিলে যে 30 ছেপ্টেম্বৰত বিশাল সমাৱেশত 30,000 যুৱক যুৱতীক একেলগে টকাখিনি প্ৰদান কৰা হ'ব বুলি। কিন্তু ইয়াতে যি তথ্য প্ৰকাশ পাইছিলে ইয়াতে কিন্তু উল্লেখ কৰা আছে যে নৱেম্বৰ মাহতহে টকাখিনি পাব বুলি। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে ঘোষণা কৰিছে ঠিক তেনেদৰে ছেপ্টেম্বৰ মাহতে সকলোৱে টকাখিনি পাব। আৰু 30 জুলাইৰ আগত অফিচিয়েল আপডেট আহিলে আপোনালোকক আগতীয়াকৈ জনাবলৈ চেষ্টা কৰিম। নিজৰ ষ্টেটাছটো মোবাইলত চাবৰ বাবে প্ৰথমতে গুগলত আহিব, ইয়াতে আহি চাৰ্চ কৰিব CM টিপুলি আৰু CM টিপুলি চাৰ্চ কৰিলে ইয়াতে অফিচিয়েল এইটো ৱেবছাইট ইয়াতে আহিব, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াত দেখিব পাইছে লগ ইন, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনাৰ যিটো মোবাইল নাম্বাৰ আছিলে ৰেজিষ্টাৰ কৰোঁতে মোবাইল নাম্বাৰটো বহাই দিব আৰু আপোনাৰ যদি পাছপৰ্টটো মনত আছে পাছপৰ্ট লগিং উইথ পাছপৰ্টত ক্লিক কৰিব। যদি পাছপৰ্টটো মনত নাই তেন্তে লগ ইন OTPত ক্লিক কৰিব। মোৰ যিহেতু পাছপৰ্টটো মনত আছে পাছপৰ্টত ক্লিক কৰিলোঁ আৰু কেপচা কোডটো ইয়াতে বহাই দিব। কেপচা কোডটোত বহাই লগ ইন কৰিব আৰু ইয়াতে দেখিলে আপোনাৰ নিজৰ যিটো ডিটেইলছখিনি ইয়াতে দেখা পাব। আৰু যেতিয়া আমাৰ ইণ্টাৰভিউৰ কাৰণে মাতা হৈছিলে তেতিয়া আপোনাৰ ইয়াতে যিটো এপ্লিকেশ্যন ৰেফাৰ নাম্বাৰ আছে ইয়াতে ক্লিক কৰোঁতে ইয়াতে তললৈ স্ক্ৰল কৰিব। ইয়াতে দেখাইছিলে চিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট। ইয়াতে কিন্তু এটা লিংক দিয়া গৈছিলে এডমিটখনৰ কাৰণে আৰু ইয়াতে এতিয়া আপোনালোকে এনেকৈ চেক কৰি থাকিব। হয়তো যিটো চিলেকশ্যন লিংক ইয়াতে আহিব পাৰে আৰু নহ'লেও যি আপডেট থাকে আপোনালোকক নিশ্চয় মই আপডেট আহিলে আকৌ ভিডিঅ' বনাই দিম। ভিডিঅ'টো ইমানেই আছিলে, সকলোকে ধন্যবাদ জনালোঁ আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।